Hello everyone. আজি আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি শিকিম homonyms বা similar wordsৰ বিষয়ে। So, what are homonyms? Homonyms basically means a word that is spelled and pronounced like another word but that has a different meaning. তাৰ মানে হৈছে homonyms এনেকুৱা এটা শব্দ যিটোৰ বানান বা উচ্চাৰণ বেলেগ এটা শব্দৰ লগত একেই কিন্তু দুইটা শব্দ অৰ্থ সম্পূৰ্ণ বেলেগ। সো আজি আমি এনেকুৱা কিছুমান homonyms বা similar words পঢ়িম যিবোৰ যিকোনো কম্পিটিটিভ এক্সামছ প্লাছ স্কুল লেভেলৰ এক্সামছবোৰৰ বাবেও বহুত ইম্পৰ্টেণ্ট। ওকে, লেটছ ষ্টাৰ্ট। প্ৰথম শব্দ দুটা হৈছে ACCEPT accept আৰু EXCEPT accept. ACCEPT accept মানে হৈছে গ্ৰহণ কৰা বা স্বীকাৰ কৰা। For example, he accepted my offer. তেওঁ মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। আৰু EXCEPT accept মানে হৈছে ইয়াৰ বাহিৰে বা বাদে। For example, everyone came except Rahul. ৰাহুলৰ বাহিৰে সকলো আহিছিল। ওকে, আমাৰ নেক্সট পেয়াৰটো হৈছে childish আৰু childlike. এই দুইটা শব্দৰ অৰ্থ একেই। দুইটাৰ অৰ্থ হৈছে শিশুসুলভ। কিন্তু ডিফাৰেন্সটো ক'ত আহিব? ইয়াৰ ডিফাৰেন্সটো আহিব বাক্যশাৰী চেন্সত। চাইল্ডিছ শব্দটো সদায় বেয়া অৰ্থত বা নিগেটিভ চেন্সত ইউজ কৰা হয়। যেনে গিভ আপ দিছ চাইল্ডিছ হেবিটছ। কিন্তু চাইল্ডলাইক শব্দটো সদায় ভাল অৰ্থত ইউজ কৰা হয় বা পজিটিভ চেন্সত ইউজ কৰা হয়। যেনে হি ইজ এ মেন অফ চাইল্ডলাইক চিম্পলিচিটি। ওকে, নেক্সট শব্দ পেয়াৰটো হৈছে এমিয়েবল আৰু এমিকেবল। ইয়াৰ এমিয়েবল শব্দটোৰ অৰ্থ হৈছে মধুৰ বা বন্ধুসুলভ বা অমায়িক। ফৰ এক্সাম্পল, দ্য বয় ইজ ভেৰি এমিয়েবল ইন হিজ টক্স। ল'ৰাটো কথা বতৰাত বৰ অমায়িক। আৰু এমিকেবল মানে হৈছে বন্ধুত্বপূৰ্ণ। ফৰ এক্সাম্পল, both the party came to an amicable settlement. দুয়োটা দলে এটা বন্ধুত্বপূৰ্ণ সেটেলমেন্ট বা এগ্ৰিমেন্টলৈ উপনীত হ'ল। নেক্সট শব্দ দুটা হৈছে লুজ আৰু লুজ। ইয়াত LOSE লুজ শব্দৰ অৰ্থ হৈছে কিবা এটা হেৰুওৱা। ফৰ এক্সাম্পল, হি লষ্ট হিজ পাৰ্চ। তেওঁ পাৰ্চটো হেৰাই গ'ল। ইয়াত এটা কথা মন কৰিব, সেন্টেন্সটোত মই লুজ ইউজ নকৰি লষ্ট ইউজ কৰিছো। ইয়াৰ কাৰণ হৈছে আমি সেন্টেন্সটো পাষ্ট টেন্সত লিখিছো, সেইবাবে লুজৰ পাষ্ট টেন্সটো বহিব যিটো হৈছে লষ্ট। এতিয়া ইয়াৰ পিছত লুজ LOOSE লুজ মানে হৈছে ঢিলা। ফৰ এক্সাম্পল, হিজ পেণ্ট ইজ লুজ। তেওঁৰ পেণ্টটো ঢিলা। ওকে, নেক্সট পেয়াৰটো হৈছে হিউমেন আৰু হিউমেন। হিউমেন মানে হৈছে আমি সকলোৱে জানোৱেই হিউমেন মানে হৈছে মানুহ। ফৰ এক্সাম্পল, টু আৰ ইজ হিউমেন। মানুহ মাত্ৰেই ভুল। এই ফ্ৰেজটো আমি বহুতে শুনিছো। এই ফ্ৰেজটোৰ পিছে ইনকমপ্লিট হৈ আছে। ইয়াৰ বাকীডোখৰ কি হয় কমেণ্ট কৰি জনাবচোন। ওকে, এতিয়া আকৌ আহিছো ইয়ালে। হিউমেন HUMANE হিউমেন মানে হৈছে দয়ালু। ফৰ এক্সাম্পল, চন্দ্ৰগুপ্ত মৌৰ্য was a humane ruler. চন্দ্ৰগুপ্ত এজন দয়ালু শাসক আছিল। এটা কথা মন কৰিব, হিউমেন শব্দটোৰ এটা বহুত কানেক্টেড শব্দ হৈছে হিউমেনিটি। হিউমেনিটি মানেনো কি কমেণ্ট বক্সত জনাবচোন। নেক্সট আমাৰ পেয়াৰটো হৈছে জেলাছ আৰু জেলাছ। JEALOUS জেলাছ মানে হৈছে ঈৰ্ষাপৰায়ণ। সাধাৰণ ভাষাত ইয়াৰ অৰ্থ হৈছে কাৰোবাৰ পৰা জ্বলা বা জ্বলন হোৱা। ফৰ এক্সাম্পল, ৰঘু ইজ জেলাছ অফ মাই ফৰচুন। ৰঘুৱে মোৰ সৌভাগ্যক লৈ ঈৰ্ষা কৰে। আৰু ইয়াত ZEALOUS জেলাছ শব্দৰ অৰ্থ হৈছে উদ্যমী, মানে a person who is full of energy and enthusiasm. For example,
only a jealous man can succeed in life. এজন উদ্যমী মানুহেহে জীৱনত সফল হ'ব পাৰে। নেক্সট আমাৰ পেয়াৰটো হৈছে ইণ্ডাষ্ট্ৰিয়েল আৰু ইণ্ডাষ্ট্ৰিয়াছ। ইয়াত ইণ্ডাষ্ট্ৰিয়েল শব্দ অৰ্থ হৈছে ঔদ্যোগিক, মানে বহুত কল কাৰখানা থকা ঠাই। ফৰ এক্সাম্পল, শুৱালকুছি ইজ এন ইণ্ডাষ্ট্ৰিয়েল টাউন। শুৱালকুছি এখন উদ্যোগিক ঠাই। নেক্সট ইয়াত ইণ্ডাষ্ট্ৰিয়াছ শব্দ অৰ্থ হৈছে পৰিশ্ৰমী বা হাৰ্ডৱৰ্কিং। ফৰ এক্সাম্পল, ৰমেন ইজ এ ভেৰি ইণ্ডাষ্ট্ৰিয়াছ পাৰ্চন। ৰমেন এজন অতি পৰিশ্ৰমী ব্যক্তি। আমাৰ নেক্সট পেয়াৰটো হৈছে পপুলাৰ আৰু পপুলাছ। ইয়াত পপুলাৰ মানে হৈছে জনপ্ৰিয়। ফৰ এক্সাম্পল, ডক্টৰ ভূপেন হাজৰিকা ইজ ওৱান অফ দ্য মোষ্ট পপুলাৰ আৰ্টিষ্ট অফ আছাম। ডক্টৰ ভূপেন হাজৰিকা অসমৰ অন্যতম জনপ্ৰিয় শিল্পী। আৰু পপুলাছ মানে হৈছে জনবহুল বা হেভিং এ ভেৰি হাই পপুলেশ্যন। ফৰ এক্সাম্পল, মুম্বাই ইজ এ পপুলাছ চিটি। মুম্বাই এখন জনবহুল চহৰ। অ'কে, আজি আমাৰ নেক্সট পেয়াৰটো হৈছে, এইটো লাষ্ট পেয়াৰো হ'ব, প্ৰে আৰু প্ৰে। PRAY প্ৰে আৰু PREY প্ৰে। ইয়াত PRAY প্ৰে শব্দ অৰ্থ হৈছে প্ৰাৰ্থনা কৰা। ফৰ এক্সাম্পল, ৰাতুল অলৱেজ প্ৰে টু গড। ৰাতুলে সদায় ভগৱানক ওচৰত প্ৰাৰ্থনা কৰে। আৰু PREY প্ৰে মানে হৈছে চিকাৰ। ফৰ এক্সাম্পল, ইনচেক্টছ আৰ জেনেৰেলি এ প্ৰে অফ স্মল বাৰ্ডছ। পোক পতংগবোৰ সাধাৰণতে সৰু চৰাইৰ চিকাৰ হয়। চ' গাইজ, আজিলৈ ইমানে। হোপফুলি উল্লেখ কৰা শব্দবোৰৰ পৰা আপোনালোকে অলপ হ'লেও হোমনিয়ামছ বা চিমিলাৰ ৱৰ্ডছৰ ওপৰত কিবা এটা নতুন শিকিলে বুলি আশা ৰাখিলোঁ। ধন্যবাদ।